ৰাষ্ট্ৰীয় ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ডিভাইডাৰ আছে, ডিভাইডাৰৰ সময়ত আমি দেখিছোঁ যে বিভিন্ন সময়ত দেখিছোঁ তাত বিভাগীয়ভাৱে কৰ্তৃপক্ষ তাত নিয়োজিত হৈ থাকিব লাগে। বিভিন্ন সময়ত জংঘল হয়, জংঘল হোৱাৰ ফলত পশুধনবিলাক তাত যাবই, কাৰণ ঘাঁহ দেখিলে পশুবিলাক তাত যাব। কিন্তু কি হয়, লগতে কি হয়, পশুবিলাক যেতিয়া যোৱাৰ লগে লগে যেতিয়া পশুধনটোৱে ৰাস্তাত মূল পথত দৌৰি আহে, দৌৰি অহাৰ ফলত গাড়ী এক্সিডেণ্ট হোৱাৰ ফলত বিভিন্ন সময়ত বিভিন্ন পৰিয়াল কিছুমানে তেনেকুৱা ধৰণৰ আমাৰ গাঁৱলীয়া অঞ্চল, আমাৰ এই অঞ্চল পিছপৰা অঞ্চল, বিভিন্ন সময়ত আমাৰ কৃষকসকলে তেওঁলোকৰ পশুধনৰ বলত তেওঁলোকে পৰিয়ালটো পোহপাল দি আছে বা পৰিয়ালটো চলি আছে। কিন্তু এনে সময়ত যেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গাফিলতিৰ কাৰণে, কাৰণ এই বিভাগটো মেৰামতিৰ ক্ষেত্ৰতে হওক বা চাফ চিকুণৰ ক্ষেত্ৰত বিভাগ এটা আছেতো, তেওঁলোকে এনেকৈ অকল মাত্ৰ টোল টেক্স বা তেওঁলোকে টেক্সটো লৈ সংগ্ৰহ কৰি থাকিলে নহ'বতো। আৰু বিভাগ আছে আৰু ইয়াৰ বিভাগীয় কৰ্তৃপক্ষসকলৰ দায়িত্ব থকাটো দৰকাৰ। আৰু অনতিপলমে যিসমূহ আমাৰ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিবিলাক ডিভাইডাৰ আছে, ডিভাইডাৰসমূহ সম্পূৰ্ণ চাফ চিকুণৰ মেৰামতি কৰি চাফ চিকুণ যাতে পশুধনসমূহ যাতে সুন্দৰভাৱে তাত চাৰিব পাৰে, মানুহে যাতে বিভিন্ন সময়ত দেখিছোঁ নিজেও গম পাওঁ, গাড়ীখন যেতিয়া লৈ যাওঁ সিফালৰ পৰা ডিভাইডাৰৰ পৰা যদি কোনোবাই ক্ৰচিং কৰিবলৈ যদি আহিব খোজে, জংঘলৰ কাৰণে দেখা নাপায়, ঘপককৈ কোনোবা এজন মানুহে দৌৰাৰ ফলত, যাৰ কাৰণে আজি এক্সিডেণ্টটো এনেকুৱা হৈছে। মই কৈছোঁ আকৌ এবাৰ যে পৰিয়াল একো পৰিয়াল ধ্বংস হ'বলগীয়া হৈছে। কাৰণ আচলতে মই বাৰে লাজ লগা হৈছে আচলতে এই কথাটো ক'বলৈ, কেৱল মাত্ৰ এই চৰকাৰখন কৰ কাটালেৰে চৰকাৰখনক আমি দাবী জনাইছোঁ অনতিপলমে হাইৱে যিবিলাক আমাৰ মূল চিন্তাটো আছে, আমাৰ যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো সমস্যাটো অতি শীঘ্ৰে নিৰ্মূল কৰি ৰাইজক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।